নামঘৰ পথ শিৱ মন্দিৰ পথৰ পানী নিষ্কাশন বানপানী কৃত্ৰিম বানপানীৰ পৰা উদ্ধাৰ কৰক। হুঁশিয়ার হুঁশিয়ার কার্বি হ্যান্টন হুঁশিয়ার 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 কার্বি হ্যান্টন হুঁশিয়ার 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 তুলিবান রাহাং হুঁশিয়ার 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 বন্ধনলা পুনৰ্নিৰ্মাণ কৰিব লাগিব। আমি 2 বছৰৰ পৰা খানাপাৰা নামঘৰ পথ আৰু শিৱ মন্দিৰ পথৰ বাসিন্দা আজি পানীৰ তলত ডুব গৈ আছোঁ। এই খৰালি দিনতো আমি ৰাস্তাৰে পানী গছকি আহিব লাগে আৰু এই একমাত্ৰ কাৰণটো হ'ল আমি কাৰ্বি হেমটমটোৰ কাৰণে। এই কাৰ্বি হেমটমটো যিটো ড্ৰেইন আছিলে ড্ৰেইনটো তেওঁলোকে বন্ধ কৰি দিলে, যাৰ কাৰণে পানীটো বেক মাৰে আমাৰ ৰাস্তাৰ ফালে যায়। আজি তেওঁলোকক 2 বছৰৰ পৰা তেওঁলোকক এপ্লিকেশ্যন দিয়া হৈছিলে। তুলিৰাম ৰহাং ডাঙৰীয়াক আমি লগ কৰা হৈছিলে, তেখেতে কৰি দিম বুলি কৈছিলে, কিন্তু কোৱাৰ পিছতো তেখেতে আজি 2 বছৰ ধৰি তেওঁলোকে কাণ সাৰ নিদিলে। পিছলৈ আমাৰ কোনো কমিটিৰ মানুহক তেখেতে ক'লে লগ নকৰা হ'ল, ফোন ৰিচিভ নকৰা হ'ল, যাৰ কাৰণে আজি আমি বাধ্যত পৰি আজি নামঘৰ পথ আৰু শিৱ মন্দিৰ পথত ৰাইজে আজি এই প্ৰতিবাদ কাৰ্যসূচী ল'ব লগা হৈছে। এইটো প্ৰায় 2 বছৰৰ পৰা হৈ আছে। আমি এদিন নিবেদন আমি তেখেতক জনাইছিলোঁ, তথাপি তেখেতে কাম বুলি সদায় কয়। এতিয়া কৈছে কালিৰ পৰা কাম আৰম্ভ কৰিম বুলি। দেখা যাওক, যদি তেওঁলোকে নকৰে তেতিয়াহ'লে আমি ভৱিষ্যতে আৰু বেলেগ কাৰ্যপন্থা হাতত ল'ম বুলি ভাবিছোঁ।